হয় 2 মে'ত যেহেতু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈছে। এই মুহূৰ্তত মই গহপুৰৰ নিশাৰ পৰিৱেশ দেখুৱাম। এই মুহূৰ্তত মই গহপুৰৰ পূবদুবিয়া গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত আছোঁ আৰু মোহন গগৈ তেখেতৰ সমৰ্থকসকলে কিদৰে প্ৰচাৰ চলাই আছে আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু নিশাও এনেদৰে তেওঁলোকৰ যিগৰাকী সমৰ্থক মোহন গগৈৰ বাকেটৰ ছবিত আচলতে উঠিছে। তেখেতৰ সমৰ্থকসকলে এনেদৰে মানুহৰ ঘৰে ঘৰে যোৱা পৰিলক্ষিত হৈছে, ভোট খোজা পৰিলক্ষিত হৈছে। আমাৰ লগত প্ৰাৰ্থীগৰাকী আছে, মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2 তাৰিখে যদি নিৰ্বাচন অনুষ্ঠিত হ'ব, ঘৰে ঘৰে গৈছে? হয় হয়, ঘৰে ঘৰে গৈছোঁ। গতিকে ঘৰে ঘৰে যোৱা মূল লক্ষ্য উদ্দেশ্য এইটোৱেই যে আমি পঞ্চায়তত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব জনসাধাৰণৰ উন্নতিৰ হকে। হয়, সেইকাৰণে ঘৰে ঘৰে গৈ গোটেই কথাখিনি বুজাই দিছোঁ। যিহেতু এইবাৰ পঞ্চায়তত যোগ্যতাৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যাবলৈ সকলো প্ৰকাৰৰ ৰাইজে উদগনি আগবঢ়াইছে। হয়, মেম যিখন কোনো আপোনালোকৰ দলীয় কোনো চিহ্ন নাথাকে এবাৰ, কিবা অসুবিধা হৈছে নেকি? অসুবিধা তেনেকৈ নাই হোৱা। গতিকে আমাক এটা চিহ্ন দি নিৰ্বাচনীত জয়যুক্ত হ'বৰ কাৰণে চাৰিওফালৰ পৰা পৰামৰ্শ দিয়াৰ কাৰণে মই বাকেটৰ চিনটো মই কি বুলি কয় গ্ৰহণ কৰিলোঁ। গতিকে বাকেটৰ চিনত আমাৰ পূবদুবিয়া গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ সমূহ ৰাইজক মোক জয়যুক্ত কৰিবলৈ মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ। বাকেটৰ চিহ্ন কিয় দিলে? বাকেটত সকলোৱে ল'ব পাৰে। আমি হ'লোঁ গাঁৱলীয়া মানুহ। আমাৰ গাঁৱত কি বুলি কয় সকলো বস্তুৱেই কি বুলি কয় ব্যৱহাৰ হয়, প্ৰতি ঘৰতেই বাকেট থাকে। গতিকে গাঁৱলীয়া সহজ সৰল মানুহে বুজিব পৰাকৈ মই এই চিহ্নটোৱে তুলি ল'লোঁ। বৰ বেছি উন্নত মানদণ্ডৰ চিহ্ন লৈতো কাম নাই। যদি মই এৰোপ্লেন লওঁ আৰু তাতকৈও যদি ডাঙৰ ডাঙৰ কিবা এটা চিহ্ন লওঁ, সেই চিহ্ন লৈ কাম নাই। মই সৰু এটা চিহ্ন লৈ ৰাইজৰ মাজলৈ গৈছোঁ। গতিকে এই চিহ্নটোৱেই সকলোৱে কি বুলি কয় গ্ৰহণ কৰিব, তাৰে কামনা ৰাখি মই বাকেটৰ চিহ্নটো। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি ভাল, যথেষ্ট ভাল। হয়, আমাৰ লগত সমৰ্থকসকল আছে, একাংশ সমৰ্থক। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন দিনতো আপোনালোকে প্ৰচাৰ চলাইছে, ৰাতিও কিন্তু ৰখি থকা নাই, মাজত মাত্ৰ কেইটামান দিন বাকী আছে নিৰ্বাচনলৈ, কি ক'ব? হয়, নমস্কাৰ। আমি বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ এই মুহূৰ্তত আমাৰ বলিষ্ঠ শক্তিশালী প্ৰাৰ্থী আমাৰ মোহন গগৈ ডাঙৰীয়াক আমি বাকেট চিহ্নত ভোট দি পেলাই জয়যুক্ত কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আৰু এই মুহূৰ্তত যিহেতু পঞ্চায়ত গ্ৰাম্য স্বৰাজ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে পঞ্চায়তৰ যিহেতু সমস্ত ক্ষমতা পঞ্চায়তত থাকিব, গোটেই কৰ্মসূচীবিলাক পঞ্চায়তে নিৰ্ধাৰণ কৰিব। তাত যদি আমি যোগ্য ব্যক্তি শক্তিশালী প্ৰাৰ্থী আমি প্ৰতিদ্বন্দ্বী নকৰাওঁ বা থিয় নকৰাওঁ, জয়যুক্ত নকৰাওঁ, তেতিয়াহ'লে আমি পঞ্চায়তৰ মূল্য সাধাৰণতে আমি জনসাধাৰণে একো লাভ নাপাম। সুস্থ গণতন্ত্ৰ গঢ়ি নুঠিব। হয়, সুস্থ গণতন্ত্ৰ আচলতে বাতাবৰণ সৃষ্টি নহ'ব। সেইকাৰণে যোগ্যতা ভিত্তিত আমাৰ এই পঞ্চায়তৰ ভিতৰত আটাইতকৈ ডাঙৰ ৱাৰ্ড হৈছে আমাৰ 1 নং ৱাৰ্ড। এই ৱাৰ্ডটোত যথেষ্ট শক্তিশালী আৰু বিভিন্ন জনগোষ্ঠীয়ে ভৰি পৰি আছে। গতিকে এই ৱাৰ্ডটোৰ পৰা আমি এজন যোগ্য ব্যক্তিক আগবঢ়াব বিচাৰিছোঁ। আৰু সেইকাৰণে ময়ো অনুৰোধ জনাইছোঁ এই মুহূৰ্তত আমাৰ সকলো ৱাৰ্ডৰ যাতে আমাৰ ভোটাৰে মোহন গগৈক ভোট দি জয়যুক্ত কৰক যেন। অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আমি ইয়াত দেখুৱাইছোঁ গহপুৰৰ পৰা, গহপুৰৰ ইয়াৰ নিশাৰ পৰিৱেশ। পূবদুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং ৱাৰ্ডৰ আমি পৰিৱেশ দেখুৱাইছোঁ। মোহন গগৈ তেখেত বাকেটৰ ছবিত এইবাৰ আচলতে অৱতীৰ্ণ হৈছে, নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হৈছে। আমি ইয়াত দেখুৱাইছোঁ নিশাৰ পৰিৱেশ, এনেদৰে ঘৰে ঘৰে গৈ তেওঁ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু নিৰ্বাচনৰ দিন চমু চাপৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হোৱা পৰিলক্ষিত হৈছে। গহপুৰ ব্যতিক্ৰম নহয়। গহপুৰত এনেদৰে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে দিনে ৰাতি একাকাৰ কৰি প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।